বাসস্থান ঘৰৰ মূলটো বাসস্থান আমাক থাকিবলৈ ৰ'দ বৰষুণ বতাহৰ পৰা আমাক বচাবলৈ আমাক ঘৰ লাগিব ঘৰ থাকিবলৈ আমাক মাটি লাগিব এই মাটি কাৰ মাটি এই মাটি আমাৰ মাটি এই মাটি অসমৰ ৰাইজৰ মাটি হয়নে নহয় এই মাটি আমাৰ মাটি আৰু এই মাটিত অসমৰ ৰাইজক অধিকাৰ লাগিব এই মাটিত আমাক থাকিবলৈ দিব লাগিব আৰু সেই অধিকাৰ আমি আজৰি আনিব পাৰিব লাগিব অথচ মাটি কোনে পায় আজি ৰাহুলৰ ঘৰত মাটিৰ পট্টা নাই আপোনালোকে ক'লে নহয় আপোনালোকৰ বহুতৰ ঘৰত মাটিৰ পট্টা নাই বান গৰা খহনীয়াই মানুহৰ ঘৰবোৰ উটুৱাই নিয়াৰ পাছত মানুহৰ হাহাকাৰ অৱস্থা বাসস্থান যিটো বস্তু আমাৰ বাবে অতি মৌলিক প্ৰয়োজনীয় বস্তু সেইটোৱে দিব পৰা নাই কাক দিছে আম্বানীক দিছে আদানীক দিছে 2-3 টকা 1 টকা 5 টকাত মাটি বিকি দিছে শ বিঘা হাজাৰ বিঘা অথচ আমাৰ মানুহক দিবলৈ মাটি নাই বুজিছেনে আজি 3জন গুজৰাটীয়ে মিলি দেশখন চলাই আছে বুলি কয় আম্বানী আদানী মোদী অসমৰ মাটি অসমৰ ৰাইজৰ মাটি আম্বানী আদানীক হাজাৰ মাটি দিব আৰু অসমীয়া ৰাইজৰ বাবে মাটি নাথাকিব এয়া মানি লোৱা নহব দীঘলীয়া সময়ত ৰাইজক মাটিৰ পট্টাই দিব নোৱাৰিলে বেলেগ কি দিব অন্ন বস্ত্ৰ বাসস্থান আটাইতকৈ প্ৰয়োজনীয় বস্তু থাকিবলৈ ঘৰটোৱেই যদি দিব পৰা নাই